মৰাণৰ গাঁৱে ভূঞে দিনে নিশাই প্ৰচাৰত ব্যস্ত হৈ পৰিছে ডিব্ৰুগড় সমষ্টিৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ। মৰাণৰ টিংখাঙৰ কেইবাটাও স্থানত দলীয় কৰ্মী সমৰ্থকৰ সৈতে কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে প্ৰাৰ্থীগৰাকীয়ে। জৰিগুৰি ৰূপজ্যোতি সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি শাসনাধিষ্ঠ চৰকাৰৰ বিৰুদ্ধে ৰাইজক মাৰ বান্ধি থিয় হ'বলৈ তেওঁ আহ্বান জনায়। বিজেপি দলৰ যিগৰাকী প্ৰাৰ্থী তেওঁলোকৰ বিগত সময়ছোৱাত জাতীয় জীৱনৰ প্ৰতি কৰা যি অন্যায়, তেওঁলোকে আমাক অসমৰ মানুহ, আমাৰ সমাজ, আমাৰ জাতি জনগোষ্ঠীৰ ৰাজনৈতিক ভৱিষ্যত, আমাৰ ভাষা কৃষ্টি সংস্কৃতি, আমাৰ মাটি ভেটিক তেওঁলোকে ধ্বংসৰ মুখলৈ ঠেলি দিয়া যি ষড়যন্ত্ৰৰ কৌশলৰ বিৰুদ্ধে এইবাৰ নিৰ্বাচনত জনতা